হাই ফ্ৰেণ্ডছ, কি খবৰ? মই মাইনী আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বহুত দিন হ'ল এনেকৈ ভিডিঅ' নবনোৱা, আচলতে সময় সুবিধা নিমিলাৰ বাবে এনেকুৱা হয়। আজি আকৌ এটা ভিডিঅ' বনাইছোঁ আপোনালোকৰ বাবে, আৰু কি বনাইছোঁ, কি দেখাম, সকলোবোৰ চাই থাকিব, শেষলৈকে ভিডিঅ'টো চাই থাকিব। সেইকাৰণে আৰু আজি মই আগতেও বনাইছোঁ, মানে চাবোন বনাইছিলোঁ ঘৰতে, কেনেকৈ প্ৰস্তুত কৰে সেইখিনি আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ। আগৰ ভিডিঅ' যদি চাইছে হয়তো গম পাব, আগতে কেনেকৈ বনাইছোঁ সেইটো দিয়া নাছিলোঁ, কিন্তু মই যে বনাইছোঁ সেই বস্তুটো আগতে ভিডিঅ' দেখাইছিলোঁ। আৰু আজি কেনেকৈ বনাম, প্ৰথমৰ পৰা শেষলৈকে সকলোবোৰ দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু তাৰ কাৰণে মই সকলোবোৰ এয়া যোগাৰ কৰি লৈছোঁ। এইবোৰ ইয়াতে মই সকলোবোৰ সামগ্ৰী যোগাৰ কৰি লৈছোঁ। চাবোন বনাবলৈ হ'লে প্ৰথমে আমাক লাগিব চপ বেছ, যিটো বস্তুৰ পৰা আমাৰ ফেন ওলায়, চাবোনৰ ফেনটো য'ৰ পৰা ওলায় সেইটো হৈছে চপ বেছ। আৰু লাগিব এটা ছিলিকন মল্ড। আৰু কি দি বনাওঁ সেইটো নিজৰ লগত কথা। মই আজি গোলাপ ফুলৰ পৰা বনাম বুলি ভাবিছোঁ, গতিকে গোলাপ ফুলৰ অলপ পাহি আনি লৈছোঁ। আৰু প্ৰথমে চপ বেছখিনি মই সৰু সৰু টুকুৰা কৰি কাটি ল'ম। এয়া কাটি আছোঁ, আৰু সেইখিনি ধুনীয়াকৈ কাটি সৰু সৰু পিচ কৰি ল'লে সোনকালে গলি যায়, সেইকাৰণে সৰু সৰু পিচ কৰি ল'লে সুবিধা হয়। সেইটো এটা সম্পূৰ্ণ নেচাৰেল চাবোন হ'ব, কিয়নো ইয়াতে মই গোন্ধ বা ৰঙৰ কাৰণে কোনো ধৰণৰ কেমিকেল ইউজ নকৰোঁ। সম্পূৰ্ণ ঘৰুৱাভাৱে মই বনাম। আৰু এয়া মই গোটেই চপ বেছখিনি একেটা জোখতে সমানকৈ কাটি লৈছোঁ, তেনেকৈ ল'লে সুবিধা হয়। আৰু তাৰ পাছতে এই গোলাপ ফুলৰ পাহিখিনি ধুনীয়াকৈ মিক্সিত মাৰি গুড়ি কৰি ল'ব লাগিব। তাৰ লগত মই অকণমান গ্লিচাৰিন দিছোঁ, কিয়নো পানী দিব নোৱাৰি, গতিকে। আৰু গোলাপ ফুলৰ পাহিখিনি তেনেকৈয়ে যদি মাৰি দিওঁ গোটা গোটা হৈ থাকিব, গতিকে অকণমান গ্লিচাৰিন দি দিছোঁ মই তাতে। আৰু সেইখিনি ধুনীয়াকৈ গুড়ি কৰি মাৰি ল'ম। এতিয়া এটা চচপেনত সৰু সৰুকৈ পিচ কৰি লোৱা চপ বেছখিনি দি দিছোঁ। তাৰ পাছত গেছটো অন কৰি চচপেনটো উঠাই দিলোঁ। আৰু এয়া দেখিছে অলপ অলপ গলিবলৈ আৰম্ভ কৰিছেই। ওপৰখিনি গলিবলৈ অকণমান টাইম লাগিব, কিন্তু তলৰখিনি প্ৰায়ে দেখিছে ধুনীয়াকৈ গলি গৈছে। আৰু মাজে মাজে অলপ লৰাই থাকিব লাগিব, যাতে ছাইডত লাগি নধৰে। আৰু কিছুমানে এইটো ডাবল বইলিং কৰে, কিন্তু মই ডাইৰেক্ট উঠাই দিছোঁ। একেই হৈছে বাৰু, আগতে মই ডাবল বইলিং কৰিছিলোঁ, কিন্তু এবাৰ ডাইৰেক্ট উঠাই দিছোঁ যদিও একেই দেখা গৈছে, কোনো ধৰণৰ ডিফাৰেঞ্চ নাই। এতিয়া অলপ টাইম এনেকৈ এৰি দিম, গোটেইখিনি ধুনীয়াকৈ মেল্ট হৈ যাবৰ কাৰণে। 1 মিনিটমানৰ পাছত এয়া দেখিছে সম্পূৰ্ণকৈ মেল্ট হৈছেই। ক'ৰবাত অকণমান আইচৰ টুকুৰা নিচিনাকৈ আছে, সেইখিনিও খুব সোনকালে গলি যাব। আৰু 30 ছেকেণ্ডমানত সেইখিনিও ধুনীয়াকৈ হৈ যাব। আৰু তাৰপাছত এড কৰিব লাগিব পিচি লোৱা গোলাপৰ পাহি যিখিনি পেষ্ট, সেইখিনি ইয়াত এড কৰিব লাগিব। আৰু সেইখিনি এড কৰিবলৈ এইখিনি সম্পূৰ্ণকৈ গলি যাব লাগিব, গতিকে আৰু অকণমান টাইম ৱেইট কৰোঁ এইখিনি ভালকৈ গলিবৰ কাৰণে। আৰু এয়া ধুনীয়াকৈ গোটেইখিনি মেল্ট হৈ গ'ল। আৰু এতিয়া মই পিচি লোৱা গোলাপৰ পাহিখিনি, মানে যিটো পেষ্ট, সেইখিনি এড কৰি দিছোঁ। আৰু কিছুমানে ৰস এইখিনি চেপি যিটো ৰস ওলায় সেইটো দিব পাৰে, কিন্তু মই ডাইৰেক্ট পেষ্টটোৱেই দি দিছোঁ। আৰু এয়া গোটেইখিনি দি দিলোঁ। কালাৰটো চেঞ্জ হৈ গৈছে, কাৰণ যিহেতু এইখিনি চপ বেছখিনি গৰম হৈ আছে, গতিকে গোলাপৰ পাহিৰ যিটো কালাৰ সেইটো চেঞ্জ হৈ গৈছে। এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'লোঁ। তাৰপাছত এইটো এটা ছিলিকন মল্ড হয়, আৰু এতিয়া মই এই মিশ্ৰণখিনি এই ছিলিকন মল্ডটোত যিমানখিনিলৈকে ধৰে সিমানখিনিলৈকে ঢালি দিম। আৰু এয়া ওপৰত অলপ অলপ ফেনৰ নিচিনা দেখিছে, সেইখিনি নোহোৱা কৰিবৰ কাৰণে এটা স্প্ৰে পোৱা যায়, কিন্তু মই তেনেকুৱা একোৱেই ইউজ কৰা নাই, গতিকে মই সেইটোও ইউজ কৰা নাই। একো নাই, ফেনখিনি থাকিলেও কোনো কথা নাই। মোৰ এই মিশ্ৰণটোৰে এতিয়া 9 পিচমান চাবোন হৈ যাব।
এয়া ঢালি আছোঁ। আৰু এইখিনিতে এটা কথা আপোনালোকক কওঁ, আগতে কোৱা নহ'ল। 1 পিচ চাবোনৰ জোখত আমি যিকোনো লিকুইড যদি কিবা দিওঁ 1 চামুচহে দিব লাগে, নহ'লে চাবোন পিচ খুব কোমল হয় আৰু অকণমান হালকা হৈ থাকে। গতিকে 1 পিচ চাবোনৰ জোখত 1 চামুচ লিকুইডহে দিব পাৰি, পানীটোও দিব নালাগে বাৰু। আৰু যেতিয়া চব বেচটো কাটি থাকে তেতিয়া এটা জোখত কাটিব লাগে যে 1 পিছত কিমানখিনি দৰকাৰ হ'ব। আৰু তেনেকৈ প্ৰথমেই সেইটো অনুমান কৰি ল'ব লাগে যে সেইখিনিৰে কেই পিচ চাবোন হ'ব আৰু সিমান চামুচহে লিকুইড ইউজ কৰিব লাগে। কাৰণ সকলোৱে বেলেগ বেলেগ কিবা দি বনায়, যেনেকৈ মই আজি গোলাপৰ বাহিৰে বনাইছোঁ। এতিয়া মই এইখিনি 3-4 ঘণ্টামান ফ্ৰিজত থৈ দিম। 3-4 ঘণ্টামান ফ্ৰিজত থোৱাৰ পাছত ফাইনেল চাবোনৰ পিচটো এতিয়া আপোনালোকক দেখুৱাম। এয়া ধুনীয়াকৈ হৈ গ'ল। এয়া এইটো ওলাই দেখুৱা না প্লিজ। কোনটো? আৰু এয়া চাওক ফাইনেল পিচকেইটা, মই কেইটামান পিচ আপোনালোকক উলিয়াই দেখাইছোঁ। এটা ছাইড বহুত ধুনীয়া মিহি হৈছে আৰু ওপৰ ছাইডটো অকণমান ৰাফ হৈ আছে, কিয়নো ফেনখিনিৰ ওপৰত উঠি আছিল।